জুই কোনে যিজনে জ্বলাইছে তেওঁ নিজেই জ্বলি মৰিব, অন্তৰত জ্বলি মৰিব। এতিয়া ইয়াত যিমান চৰাই চিৰিকটি পোক পৰুৱা সাপৰ পৰা ধৰি ইয়াত আছে, তাত কিমান মৰিছে কোনে চাইছে? প্ৰকৃতিক ভাল পাবলৈ শিকক, মানুহ নামৰ জীৱশ্ৰেষ্ঠ নাম হৈ কথা যেতিয়া পাতিব পাৰোঁ সেইটোকে অনুৰোধ কৰিছোঁ। যোৰাৰ ৰেঞ্জাৰে কৈছে যে ককিলামুখৰ পৰা বালি খনন কৰি ইয়াৰ পৰা খনন কাৰ্য চলাই শিৱসাগৰ ডিষ্ট্ৰিক্টত 4 লেনৰ কাৰণে দিম। এইটো মোক নিজে মানে ধমকি দিয়া নিচিনাকৈ। প্ৰকৃততে তেওঁলোকে চকুৰে দেখা নাই, যেতিয়া কোনে সংযোগ কৰিটো দেখা নাই। আৰু যিহেতু ইয়াত বাঘ হাতী গড়টো থাকে, আৰু হয়তো বাঘৰ ভয়ত জুই লগাব পাৰে, হাতীৰ ভয়ত জুই লগাব পাৰে দুষ্কৃতিকাৰীয়ে। তেনেকুৱাবিলাক আশে পাশে থকা ইয়াত যিসকল আছে তেওঁলোকে চাগে নিজে এইটোতো অনুভৱ কৰা নাই, এইটো জুই লগালে কি হ'ব পাৰে। আৰু তাততো বাঘটো গুচি নাযাব, মুকলিত বেছি গৰু ম'হ খাবহে। সেই কথাটো চিন্তা চৰ্চা কৰি পেলাই ৰাইজে যাতে পিছৰ ভৱিষ্যতে আৰু গছ যাতে আৰু জুই নলগায় তালৈ মই ৰাজহুৱাকৈ অনুৰোধ কৰিছোঁ। অতি নিকৃষ্ট কাণ্ড বুলি ক'ব লাগিব, কাৰণ জুই কোনে জ্বলায়? জুই কোনে যিজনে জ্বলাইছে তেওঁ নিজেই জ্বলি মৰিব, অন্তৰত জ্বলি মৰিব। এতিয়া ইয়াত যিমান চৰাই চিৰিকটি পোক পৰুৱা সাপৰ পৰা ধৰি ইয়াত আছে, তাত কিমান মৰিছে কোনে চাইছে? ইমান ভিতৰত ইমান ডাঠ হাবিত। সেইকাৰণে মই যাতে সেইটো প্ৰকৃতিক ভাল পাবলৈ শিকক, মানুহ নামৰ জীৱশ্ৰেষ্ঠ নাম হৈ কথা যেতিয়া পাতিব পাৰোঁ সেইটোকে অনুৰোধ কৰিছোঁ। বন বিভাগ বা আৰক্ষী তেওঁলোক আহিব, এতিয়া গোটেইটো ছাৰ্ভে কৰি পেলাই চাই ল'বলৈ কৈছোঁ। মাজুলীৰ পৰা আহি আছে মেচিন নাওলৈ, তাৰপৰা মাজুলীৰ পৰা আহোঁতে বহুত দূৰ লাগে। এতিয়া আপোনালোকে ইয়াত আধা ঘণ্টাতে আহিব পাৰে, কিন্তু মাজুলীৰ পৰা প্ৰায় এবেলা লাগে আহোঁতে। আজিকালি নদীটো নাই, বহুত ঘূৰণ পোকণ কৰি আহিব লাগে, নিমাতী ঘাট হৈ আহিব লাগে। আহিব আশ্বাস দিছে, মানে আশ্বাস আহি আছে, ইয়াৰ পৰা নাও পঠিয়াই দিছে মানে তেওঁলোকক আনিব। সেইকাৰণে তেওঁলোকে FIR দাখিল কৰক। OC যেতিয়া আহিব, পুলিচ প্ৰশাসন আহিব, ফৰেষ্ট ডিপাৰ্টমেণ্ট আহিব, ইয়াৰ উচিত তদন্ত কৰক, ভৱিষ্যতে যাতে এনেকুৱা আৰু নহয় সেইটোকে মই। প্ৰকৃতিখনক আপুনি ভাল পায়, বিভিন্ন পদক্ষেপ লৈছে, জীৱ জন্তুৰ কথা চিন্তা কৰিছে, গছ গছনিৰ কথা চিন্তা কৰিছে, সমান্তৰালে মানুহৰ কথাও কিন্তু আপুনিয়ে চিন্তা কৰিছে। কিন্তু তাৰ পাছতো আপোনাক একাংশই ভাবুকি প্ৰদান কৰিছে বিভিন্ন সময়ত, আপোনাৰ ঘৰতে গৈ দাবী ধমকি দিয়াৰ যিটো অভিযোগ ইতিমধ্যে উত্থাপন হৈছে। গতিকে এইসমূহ ঘটনা ক'ৰবাত ন ক'ৰবাত আপোনাৰ যি কৰ্মস্পৃহা ক'ৰবাত বাধা দিছে নেকি, বা কোনে মোক সেইটো বাধা দিব নোৱাৰে? কাৰণ পৃথিৱীখন এখন, পৰিয়াল এটাই, যি দেশলৈ আমন্ত্ৰণ কৰিব মই তাতে গছপুলি ৰুব লাগে। আৰু সেইকাৰণে ভাৰতবৰ্ষতে গ্ৰীণ ইণ্ডিয়া কৰা মূল লক্ষ্য। আজি 30 বছৰ হাবিত অকলে থাকিলোঁ সোমাই, আজি 13 বছৰ হ'ল গোটেই ভাৰতবৰ্ষই নহয়, অসমেই নহয়, ভাৰতেই নহয়, পৃথিৱীখনক সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ গৈ এৱাৰনেছটো কৰিলোঁ। এতিয়া গ্ৰীণ ইণ্ডিয়া মানে প্ৰকৃতিক ভাল পাবলৈ পৃথিৱীৰ কোনো এখন দেশৰ শিক্ষানীতিত নাই। নথকাৰ ফলত জলবায়ু পৰিৱৰ্তন আৰু COVID-19 আহি গৈছে। বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে। তেতিয়া দেখা পোৱা যায় সেই সময়ৰ ধৰ্মগুৰুসকল, শংকৰ মাধৱে হওক, বুদ্ধদেৱে হওক, হজৰত মহম্মদে হওক, যীশুখ্ৰীষ্টই হওক, তেওঁলোকৰ কিবা চাৰ্টিফিকেট আছিল জানো? তেওঁলোকে মানৱ সম্পদ কৰিবলৈ জ্ঞানৰ যিটো বিকাশ সেইটো দিয়াৰ কাৰণে সমগ্ৰ বিশ্বই আঁকোৱালি লৈছিল। কিন্তু তেওঁলোকক আমি এতিয়া অপমান কৰিছোঁ। অপমান কৰাৰ ফলত জলবায়ু পৰিৱৰ্তন আৰু COVID-19 আহি গ'ল। বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে, সেই পৰ্যায়লৈ গুচি আহিছে। আপোনাক দাবী ধমকি দিছিল? নহয়, দাবী ধমকি তেওঁলোকৰ কথা যুক্তিযুক্ততাত কৈছে। সেইটো যোৰাৰ ৰেঞ্জাৰে কৈছে যে ককিলামুখৰ পৰা বালি খনন কৰি ইয়াৰ পৰা খনন কাৰ্য চলাই শিৱসাগৰ ডিষ্ট্ৰিক্টত 4 লেনৰ কাৰণে দিম। এইটো মোক নিজে মানে ধমকি দিয়া নিচিনাকৈ। নহয়, এই ৰেঞ্জাৰ কৈছে, যোৰহাট ৰেঞ্জাৰে। তেওঁৰ নামটো মই বৰকৈ নাজানো, নতুনকৈ আহিছে যে মই ইমান গম নাপাওঁ। ভাবুকি প্ৰদান কৰিছে তেনেকৈ কৈছে, মোৰ ঘৰতে আহি কৈছে। গতিকে সেই তেনেকুৱা অনভিজ্ঞ ৰেঞ্জাৰ দুৰ্ভাগ্যবশতঃ তেনেকুৱা কাৰণ তেওঁ এইটো প্ৰব্লেমটো প্ৰেক্টিকেল নলেজ নাই। ৰেঞ্জাৰ পঢ়ি আহিছে, কিতাপত পঢ়ি আহিছে, হাতে কামে কৰা নাই। কাৰণ আমাৰ প্ৰব্লেমটো কি চিনি নোপোৱাৰ কাৰণে সেইবোৰ কথা কৈছে। চেলেঞ্জ কৰিছিল? চেলেঞ্জ কৰিছে। শিৱসাগৰ ডিষ্ট্ৰিক্টলৈকে ইয়াৰ পৰা ককিলামুখৰ পৰা বালি খানি নি তাত 4 লেনত দিব। অলৰেডি ডিষ্ট্ৰিক্ট পাৰ হ'ব নোৱাৰে, ব্ৰহ্মপুত্ৰ বালি নাই জানো শিৱসাগৰ ডিষ্ট্ৰিক্টত? তাৰপৰা নিব পাৰে। যোৰহাটৰ পৰা কিয় নিব লাগে? অলৰেডি যোৰহাটৰ 4 লেন হৈয়ে গ'ল, আৰু আকৌ ইয়াৰ পৰা কিয় দিব লাগে তালৈ?
আপোনাক তেওঁ কৈছিল যে কি কৈছিল তেওঁ ইয়াৰ পৰা বালি খনন কাৰ্য কৰি লৈয়ে যাম তালৈ, তেনেকুৱা ধৰণৰ কথাবোৰ কৈছে। সেইকাৰণে মই উচ্চ বৰ্গৰ বনমন্ত্ৰীক জনাই দিছোঁ, PSCক জনাই দিছোঁ যে এইটো কেনেকৈ হ'ল। সেইটো মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকৰ বালি খনন ভূ জৈৱ বিভাগৰ আণ্ডাৰতে থাকে, ফৰেষ্টৰ লগত নাথাকে নহয়, কেনেকৈ গ'ল বোলো, সেইটোৱে প্ৰশ্ন মোৰ। কেতিয়াৰ ঘটনা? এতিয়া অলপ এসপ্তাহ হৈছেহে, পূৰ্বে হৈছে। যিহেতু কালি মই 11:25 যিহেতু বাংমৰা ইক' কেম্পৰ পৰা তেওঁলোকে টুৰিষ্ট অনা নিয়া কৰে, তেতিয়া গম পাইছিলোঁ তেখেতে সীমান্ত দলে তেখেতে মোক ফোন কৰি কৈছিলে তহঁতৰ নতুন প্লেণ্টেশ্যন কৰা জেগাত কোনোবাই জুই লগাই দিলে। যেনেকৈ মই গম পাইছোঁ, মই মোৰ ভাইটিকেইটা, মোৰ ভাগিন ভতিজা, আমি 9জনমান প্ৰায়, মোৰ লগৰো আছিলে আলহী, আমি সকলোৱে ইয়াৰ পৰা গৈছোঁ। নাওখন আমি কালি 40 মিনিটত বহুত স্পীডত গৈছোঁ। তাত যেনেকৈ গৈ পাইছোঁ দেখিছোঁ বহুত ডাঙৰ জুই। তাৰ পৰা সেই আকৌ 100 মিটাৰমান আকৌ এটা ডিভাইড কৰিছে, ডাঙৰ আমাৰ মূলাই গাঁথনি বাৰী, আৰু তাত আমাৰ যিহেতু নতুন প্লেণ্টেশ্যন এৰিয়াটোতহে জ্বলিছে। মূলাই গাঁথনিখনৰ নহয়, তাৰ কাষত আৰু এটা চাপৰি। তাৰ কাষত 2022ৰ পৰা আকৌ আমি ছাষ্টেইনেবল গ্ৰীণ ইনিচিয়েটিভ, অসমৰো নহয়, অসমৰ বাহিৰৰ এটা NGO আৰু ইণ্ডিজিনিয়াছ ক্লাইমেট জাষ্টিছ পিপুলৰ ঋতুৰাজ ফুকন দাদাৰ নেতৃত্ব আৰু মোৰ দেউতা এডভাইজাৰ, গোটেই এডভাইচখিনি, আৰু আমাৰ 70জনীয়া এটা টিমে আমি কাম কৰি আছোঁ তাত। নতুন এৰিয়া, নতুন চাপৰি, তাতে কোনোবাই দুষ্কৃতিকাৰীয়ে বুলি ক'ম, কাকো দেখা নাই, জ্বলাই দিলে উত্তৰ অংশৰ পৰা। আৰু গোটেই জৈৱ বৈচিত্ৰ্যটো আচলতে তাত কালি শেষ হৈছে। অকল মূলাই কাঠনি আমাৰ অকল লোকচান হোৱা নাই, গোটেই ৰাজ্যবাসীৰ কাৰণে হৈছে। যিহেতু তাত মই অনুমানিকহে কৈছোঁ 5,500 মান পুলি তাতে ভস্মীভূত হৈছে। জীৱকুল এইটো টাইমত মাইগ্ৰেটৰী বাৰ্ডছৰ টাইম হয়, বহুতখিনি বাঁহ পুৰিছে, পুৰাৰ ফলত আমাৰ গোন্ধ পাইছোঁ। আৰু বাকী কীট পতংগখিনি গোটেইখিনি জ্বলিছে, তাত দেখাই পোৱাই গৈছোঁ। আৰু নিগনি গাঁত বহুতখিনি দেখিছোঁ, আৰু হৰিণা গু দেখিছোঁ। জীৱকুলটো আচলতে গোটেই জৈৱ বৈচিত্ৰ্যটো এটা কেনেকৈ এইটো এক্সিডেণ্টেলি জুই লাগিছে নে কি বুলি জনাওঁ বুলিয়ে জ্বলাই আহিছে কোনোবাই, কোনে জ্বলাইছে সেইটোতো দেখিও নাপালোঁ, গমো নাপাওঁ। আৰু এইটো যাতে ভৱিষ্যতে আৰু ক'তো যাতে নহয়, মই ইয়াৰ পৰাই আহ্বান কৰিম। এনেকুৱা দুষ্কৃতিকাৰী অসমৰ লাজৰ কথা। সেউজীয়া অসমখন সেউজীয়া হৈ থাকিব দিয়ক। আৰু যিহেতু আমি ইমান দিনৰ পৰা আমাৰ কষ্টৰ ফল আচলতে লালন পালন কৰা, নিজৰ সন্তানৰ দৰে কৰা, খুব দুখ লগা আমাৰ। আৰু এতিয়াও বৰ্তমানো কালি আমাৰ গধূলি হৈছে, সেইটো টাইমত কিন্তু আমাক মাজুলী বন বিভাগ আৰু জিলা প্ৰশাসনে অৰহৰ ফোন যোগে, টেলিফোন যোগে বাৰ্তা হৈ আছিলে, এটা সাহস। আৰু মানে যিটো তেওঁলোকৰ নতুন চাপৰিটো মাজুলীৰ জুৰিশ্যনত পৰে, দুইখনে পৰে। মূলাই কাঠনি বাৰী যোনটো নতুন এৰিয়া গোটেই মাজুলী ডিষ্ট্ৰিক্টতে পৰে। আৰু তাৰ পৰা আমি ঘূৰি অহাৰ পাছত বন মন্ত্ৰী মাননীয় শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, তেখেতে মোক দুবাৰকৈ নিজে ফোন কৰি আশ্বাস দিছে, গোটেই বিষয়টোৰ ওপৰত বুজ লৈছে। তাৰ উপৰিও যিহেতু আমি ককিলামুখত থাকোঁ, এতিয়াতো আমি তাত হাবিত নাথাকোঁগৈ, ইয়াতে বালি খননৰ হৈ আছিলে, সেইখিনিও কাইলৈৰ পৰা বন্ধ হ'ব বুলি তেখেতে নিজে আশ্বাস দিছে। আৰু তেখেতে কৈছে কিবা থাকিলে তেখেতক ফোন কৰিব কৈছে। আৰু দ্বিতীয়তে তোমালোকৰ যিটো জ্বলিলে সেই যিটো চাপৰিটো কিমান মাটিকালি হয় তাতে? দেউতাৰ হাবিখনতকে আৰু এগুণ ডাঙৰ মাটিকালি, গোটেইটো জ্বলা নাই, কিন্তু এটা অংশহে জ্বলিছে, 5.5 বিঘা ইমান মানে। কিন্তু কিমান প্লেণ্টেশ্যন কৰিছা তোমালোকে এতিয়ালৈকে? বৰ্তমানটো অনুমানিক 5,500। একজেক্টলি মই এতিয়া ক'ব নোৱাৰিম, আমি যিহেতু এতিয়া গৈ আছোঁ। গোটেই চাপৰিটো প্লেণ্টেশ্যন কিমান কৰিছা এতিয়ালৈকে? 2022ৰ পৰা 24লৈ 10 লাখ সম্পূৰ্ণ কৰিছোঁ, আৰু বৰ্তমানলৈ কিমান হ'ল নাই, হিচাপ কৰা নাই। অসম গৌৰৱ, দেশৰ গৌৰৱ তথা বিশ্বৰ গৌৰৱ অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা মলাই কাঠনিত কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা আমি দেখিবলৈ পাইছোঁ। এয়া কেৱল মলাই কাঠনিত জ্বলোৱা জুই নহয়, এয়া আমাৰ অসমৰ বিবেক আৰু অসমৰ আত্মাৰ ওপৰত জ্বলোৱা একোটা জুই। কিয়নো এইগৰাকী অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াই নিজৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত কেৱল পৃথিৱীকেই মলাই কাঠনি উপহাৰ দিয়া নাই, পৃথিৱীৰ মানৱ জাতিক
বন্যপ্ৰাণীক তেওঁ আৱাসস্থলী তৈয়াৰ কৰি দিছে, চৰাই চিৰিকটিক পশু পক্ষীক তেওঁ বাসস্থান তৈয়াৰ কৰিছে মলাই কাঠনিৰ জৰিয়তে। আৰু সেই মলাই কাঠনিৰ এটা অংশত, যি অংশত এতিয়া দেউতাকৰ অনুপ্ৰেৰণাত যাদৱ পায়েং ডাঙৰীয়াৰ জীয়ৰী মুনমুনি পায়েঙে সেই স্থানত এতিয়া এখন অৰণ্যৰ কাৰণে যুঁজি আছিল। আৰু কালি হঠাতেই কোনো দুষ্কৃতিকাৰীয়ে সেই মলাই কাঠনি অংশটোত অগ্নি সংযোগ কৰি দিয়াটো আচলতে এটা বুকু কঁপি যোৱা ঘটনা। আৰু কোনো আচলতে প্ৰকৃতিক ভাল পোৱা মানুহে এনে কাম কৰিব পাৰে বুলি আমাৰ মনে নধৰে। এয়া কোনো অসুৰ প্ৰকৃতি মানুহ হ'ব লাগিব, কাৰণ আচলতে মানৱতা বিৰোধী মানুহ হ'ব লাগিব, তেতিয়াহে আচলতে এনে কাম কৰিবলৈ তেওঁলোকে সাহস পাব পাৰে। এতিয়া আমি ক'ব বিচাৰিছোঁ যে এই যে দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰা বুলি আমি চৰ্চা কৰি আছোঁ, এওঁলোক কিন্তু সাধাৰণ দুষ্কৃতিকাৰী নহয়। কিয়নো আমি দেখিবলৈ পাইছোঁ যে যোৱা কেইদিনমান পূৰ্বে যাদৱ পায়েং ডাঙৰীয়াই যেতিয়া কেইবাটাও সাক্ষাৎকাৰত কৈছিল যে মলাই কাঠনি অঞ্চলৰ অংশত এতিয়া বৃহৎ আচলতে বালি মাফিয়া চক্ৰই সেই অঞ্চলত বালি খনন চলাই আছিল, আৰু এই বালি খননৰ বিৰুদ্ধে স্বয়ং যাদৱ পায়েং ডাঙৰীয়াই বিৰোধিতা কৰি আহিছিল। তেওঁ স্থানীয় প্ৰশাসন, বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰক আহ্বান কৰি আহিছিল যে মলাই কাঠনি অঞ্চলত যাতে বালি খননৰ কোনো পধ্যে অনুমতি দিয়া নহয়। কিন্তু তাৰ পিছতো বালি খনন, সেইসকল বালি মাফিয়াৰ ছত্ৰছায়াত বালি খনন চলি আছিল। আজি আমি অনুভৱ কৰিব পাৰিছোঁ যে সেই বালি মাফিয়াসকলে নিশ্চয় এই অগ্নি সংযোগৰ ক্ষেত্ৰত তেওঁলোক জড়িত হ'ব পাৰে। আৰু এই বালি মাফিয়াক নিৰাপত্তা দিয়া কোনোবা প্ৰশাসনৰ, কোনোবা বিভাগীয় কৰ্তৃপক্ষৰ লোকো এই ঘটনাত জড়িত হৈ থাকিব পাৰে। আন নালাগে, কাৰণ বৃহৎ বালি মাফিয়া ন, কাৰণ তেওঁলোকৰ স্বয়ং যাদৱ পায়েং ডাঙৰীয়াই আপত্তি কৰাৰ পিছতো, বিৰোধিতা কৰাৰ পিছতো তেওঁলোকে বালিখনন সেই মলাই কাঠনি অঞ্চলত চলাই আহিছিল। নিশ্চয় এই বালি মাফিয়া চক্ৰটোৰ লগত কোনোবা ৰাজনৈতিক নেতাও জড়িত হৈ থাকিব পাৰে। সেইকাৰণে আমি এই গোটেই ঘটনাত যি সংঘটিত হ'ল, এই ঘটনা এক উচ্চ পৰ্যায়ৰ তদন্ত আমি দাবী উত্থাপন কৰিছোঁ। লগে লগে শীঘ্ৰেই এই দুষ্কৃতিকাৰীসকলক আৰু এই বালি মাফিয়াসকলক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰি তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। একে সময়তে আমি গোটেই বিষয়টো সন্দৰ্ভত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি হস্তক্ষেপ দাবী উত্থাপন কৰিছোঁ। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আমি হস্তক্ষেপ দাবী উত্থাপন কৰিছোঁ। একে সময়তে আমি ক'ব বিচাৰিছোঁ যে নীৰৱে প্ৰকৃতিৰ কাৰণে, মানুহৰ কাৰণে, পশু পক্ষীৰ কাৰণে সংগ্ৰাম কৰি অহা অৰণ্য মানৱ যাদৱ পায়েঙৰ পক্ষত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আছোঁ, আমি সমগ্ৰ অসমবাসীয়ে আছোঁ। কাৰণ এইগৰাকী ব্যক্তিয়ে নীৰৱে উৰেটো জীৱন, প্ৰকৃতিৰ কাৰণে জীৱনটো উচৰ্গা কৰিছে। উৰেটো জীৱন মানুহৰ কাৰণে, পৃথিৱী বচোৱাৰ কাৰণে যিখন সংগ্ৰাম কৰি আছে যাদৱ পায়েং ডাঙৰীয়াই, এইখন সংগ্ৰামত আমি সকলোৱে চামিল হ'ব লাগিব, সকলোৱে সহযোগ কৰিব লাগিব। আৰু যাদৱ পায়েং ডাঙৰীয়াৰ জীৱনৰ প্ৰতি তেওঁৰ দ্বাৰা সৃষ্ট মলাই কাঠনিৰ ভৱিষ্যতৰ যি অশনি সংকেত আহি পৰিছে, এই সময়ছোৱাত আমি সমগ্ৰ অসমবাসীয়ে মলাই ফৰেষ্ট ৰক্ষাৰ কাৰণে আমি যাদৱ পায়েং ডাঙৰীয়াৰ লগত থাকিব লাগিব, যাদৱ পায়েং ডাঙৰীয়াৰ পক্ষত থাকিব লাগিব, তেওঁৰ জীয়ৰী মুনমুনি পায়েঙৰ পক্ষত থাকিব লাগিব। সেইকাৰণে আমি তেওঁলোকক ক'ব বিচাৰিছোঁ, অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ, আহক আমি সকলোৱে মলাই ফৰেষ্ট ৰক্ষা কৰোঁ। আহক আমি সকলোৱে জীৱিত কালতেই আমাৰ জীৱনৰ অসমৰ আটাইতকৈ গৌৰৱ, কাৰণ দেশৰ ভিতৰতে যাক অৰণ্য মানৱ বুলি কোৱা হয়, সেইগৰাকী ব্যক্তি অসমত জন্ম, যোৰহাটত জন্ম, মাজুলীত জন্ম। এইগৰাকী ব্যক্তিক আমি সময় থাকোঁতে স্বীকৃতি দিব লাগিব, সন্মান দিব লাগিব, তেওঁ কৰা কৰ্মক আমি স্বীকৃতি দিব লাগিব, ভাল পাব লাগিব। তেতিয়া হৈছে প্ৰকৃতাৰ্থত আমি অসমে যাদৱ পায়েং ডাঙৰীয়াই যিটো আমাৰ অসমৰ পৃথিৱীক বিশ্বক যিটো উপহাৰ দিলে, তেওঁক আগত আচলতে প্ৰকৃতাৰ্থত আমি সন্মান জনোৱা হ'ব। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ, কালি হৈ যোৱা যি মলাই কাঠনিৰ অগ্নি সংযোগকাৰীসকলক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিব লাগিব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী, বনমন্ত্ৰী আমি হস্তক্ষেপ দাবী উত্থাপন কৰিছোঁ। আকৌ আমি ক'ব বিচাৰিছোঁ যে যিসকলে অগ্নি সংযোগ কৰিছে, এয়া কোনো সাধাৰণ দুষ্কৃতিকাৰী হ'ব নোৱাৰে।
এয়া নিশ্চয় বালি মাফিয়াৰ লগত জড়িত কোনোবা দুষ্ট চক্ৰই হ'ব লাগিব আৰু এইসকলৰ বিৰুদ্ধে তৎকালীনভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে গ্ৰেপ্তাৰ কৰি উচ্চ পৰ্যায়ত তদন্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু আমি সকলোৱে অসমবাসীয়ে যে এই মুহূৰ্তত যাদৱ পায়েং ডাঙৰীয়াৰ পক্ষত থিয় দিব লাগে মলাই ফৰেষ্ট ৰক্ষাৰ পক্ষত থিয় দিবৰ কাৰণে আমি সমগ্ৰ অসমবাসী ৰাজ্যক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আহ্বান জনাইছোঁ